আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। বিশ্বৰ সৌন্দৰ্যত মুগ্ধ অভিভূত হোৱা ভলগাৰ পাৰৰ সেই গুহাবাসী আদিম মানুহৰ কণ্ঠৰ পৰা আপুনি নিগৰি অহা ঋকবোৰ, স্তুতিবোৰ, তাৰ মাজেদি অভিব্যক্ত হোৱা জ্ঞানৰ সেই বেদবোৰ, সুৰ আৰু কথাৰ সমন্বয়েৰে বাংময় হৈ উঠা সেই সামগীতবোৰ কণ্ঠৰ পৰা কণ্ঠলৈ, দেশৰ পৰা দেশলৈ বাগৰি আহি আছে, যুগৰ পৰা যুগলৈ বাগৰি আহি আছে। গিৰিৰাজ হিমালয়ে বাধা দি ৰাখিব পৰা নাই, যুদ্ধ বিগ্ৰহ সাম্ৰাজ্যৰ উত্থান পতনে নিস্তব্ধ কৰি পেলাব পৰা নাই। সিন্ধুৰ বুকুৱেদি, গংগাৰ বুকুৱেদি, ব্ৰহ্মপুত্ৰৰ বুকুৱেদি, মানুহৰ বুকুৰ মাজেদি অবিৰাম বৈ আহিছে সেই স্তুতিগীতৰ গুৰুগম্ভীৰ ধ্বনি, প্ৰাণ সঞ্চাৰী নিনাদ। বিভিন্ন ভাষাৰে বিভিন্ন নামেৰে সম্বোধন কৰা সেই এক ভাষাৰ অতীত, নামৰ অতীত নাম, একং সৎ বিপ্ৰাং বহুধা বদন্তি অগ্নিং যমং মতৰিচ্ছানং আহু। শাশ্বত আৰু অবিনশ্বৰ সত্যৰ মহান উপলব্ধিৰ নিশ্বাসৰ লগত আহি মিলি পৰিছিল আৰু এক উপলব্ধিৰ নিশ্বাস। লোহিত সাগৰৰ পূব প্ৰান্তৰ বালিময় মৰুভূমিৰ বুকুৰ মাজত যাৰ হৈছিল জন্ম আৰু অভ্যুত্থান, সেই নিশ্বাসো মৰু প্ৰান্তৰৰ বুকুত শীতল শান্তিৰ নিজৰা বোৱাই টাইগ্ৰিছ ইউফ্ৰেটিছৰ সোঁতৰ তৰংগৰ সৃষ্টি কৰি বৈ আহিছিল আৰৱ, ইৰাক, ইৰাণ, আফগানিস্তান, সফেদ কোহ, চিয়াহ কোহ পৰ্বতৰ গা বগাই একেই সিন্ধু দেশলৈ। মৰুৰ বুকুৰ জমজম শীতল নীৰধাৰা আহি মিলি পৰিছিল স্ৰোতস্বিনী সিন্ধুৰ সোঁতৰ লগত, গংগাৰ সোঁতৰ লগত, ব্ৰহ্মপুত্ৰৰ সোঁতৰ লগত। উটি আহিছিল মানৱতাৰ নতুন মূল্যায়ন, সাম্য, মৈত্ৰী, বিশ্বভাতৃত্ব আৰু ন্যায়ৰ বাণী। মানুহৰ মুখৰ ভাষা নহয়, হৃদয়ৰ ভাষা, গাৰ ছালৰ ৰং নহয়, তেজৰ ৰং, দেহাৰ শক্তি নহয়, আত্মাৰ শক্তি, যুদ্ধ নহয়, শান্তি, মৃত্যু নহয়, মহাজীৱনৰ অমৃত, তাৰেই মৰ্মবাণী বহন কৰি আহিল এক নতুন সভ্যতা, নতুন সংস্কৃতি আৰু নতুন জীৱনাদৰ্শৰ প্লাৱন। ইছলাম, বুদ্ধৰ নিৰ্বাণ, বেদ উপনিষদৰ মুখ্য, ইছলামৰ নাজাত, মুক্তি, সকলোৰে শান্তিপূৰ্ণ অৱস্থানে সাধাৰণ মানুহৰ মনকো আকাশমুখী কৰিলে, এক নতুন সমাজৰ ভিত্তি ৰচনা কৰিলে। মানুহৰ এই আকাশমুখী অভিপ্সা বাংময় হৈ সাধাৰণ মানুহৰ সহজ ভাষাত প্ৰকাশি উঠিল। সন্ত, সাধু, চুফি, লোককবিৰ সুৰীয়া গীত পদ, দোহা, পদাৱলী, মৰমী গীতৰ সুৰৰ সাৰ্বজনীন আবেদন লৈ নানক, কবীৰ, ৰমানন্দ, নামদেৱ, টুকাৰাম, চৈতন্যদেৱ, চণ্ডীদাস, চুৰদাসৰ কণ্ঠৰ মাজেদি ধ্বনিত প্ৰতিধ্বনিত হৈ উঠিল নৱ মানৱতাবাদৰ জয়গাথা। মানুহৰ চিন্তাই মুক্তি লাভ কৰিছে। অকাৰণ পাপবোধ আৰু অপৰাধবোধৰ ঠাইত, পতন আৰু স্খলনৰ ভিত্তিহীন আশংকাৰ ঠাইত এক শক্তিশালী আত্মপ্ৰত্যয় আৰু মানৱ জীৱনৰ গৰিমা আৰু মহত্বৰ চেতনাই কবি গায়কৰ স্বতন্ত্ৰ আত্মপ্ৰকাশক সাৰ্বজনীন উত্তৰণৰ আহিলা কৰি তুলিলে। চিন্তা আৰু আত্মিক অন্বেষাৰ এই বাতাবৰণৰ বন্ধনমুক্ত স্ফুৰণৰ মাজলৈ সোমাই গৈছিল সত্যসন্ধানী কবি, শিল্পী ডেকা শংকৰ, এজন সংস্কাৰমুক্ত, স্বাস্থ্যৱান ৩২ বছৰীয়া ডেকা, আজিৰ পৰা ৭০ বছৰৰ আগতে। হিন্দু আৰু ইছলাম ধৰ্মৰ সাৰবস্তু একেঠাই কৰি তেতিয়া গুৰু নানকে গাই উঠিছিল, আদি সচ যুগাদি সচ, হে ভি সচ নানক, হো ভি সচ। আস্থাৰে সতনাম স্মৰণ কৰা, কীৰ্তন কৰা, শবদ পাঠ কৰা, নিৰ্গুণ নিৰাকাৰ ভগৱানৰ নাম লোৱা। থাপিয়া ন যাই কিতা ন হৈ, আপে আপি নিৰঞ্জন সোই, যিনি সেবিয়া তিনি পাইয়া মানু, নানক গাৱে এগুণী নিধানো। গুৰুদ্বাৰৰ মজিয়াত সকলো একেলগে বহি একেশ্বৰে গুৰু গ্ৰন্থ চাহেবৰ সৰল ৰচনাবোৰ ভক্তি আৰু আস্থাৰে কীৰ্তন কৰা,
এক পৰম পদত বিনীত আত্মসমৰ্পণ, সকলো শিষ্য অৰ্থাৎ শিখ, সকলো একে শিখ, সকলো সমান শিখ, মানুহ মানুহৰ মাজত অকপট ভাতৃত্ব, উদাৰ সৌহাৰ্দ্য, নানকৰ মৰ্মবাণী। বিধৱা বামুণীয়ে এৰি থৈ যোৱা নিৰু আৰু নিমাইৰ কোলাত ডাঙৰ হোৱা কবিৰ, মুছলমান জোলাতাঁতীৰ পৰিয়াল, সমাজত নিহ বুলি বিবেচিত পৰিয়াল নিৰু আৰু নিমাই, তাঁত বৈ সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰা তাঁতী কবিৰ সন্ন্যাসী নহয়, সংসাৰী, দুজনী ঘৈণীয়েক, এহাল ল'ৰা ছোৱালী, কামাল আৰু কামালী, বৃত্তিত জোলা কপাহৰ সূতা কাটি তাঁত লগাই বৈ কাপোৰ বেচি জীৱিকা নিৰ্বাহ কৰা এক সাধাৰণ নিৰক্ষৰ মানুহ কবিৰ। হিন্দুৰেই হওক বা মুছলমানৰেই হওক, গোড়ামী আৰু আচাৰ সৰ্বস্ব নৈষ্ঠিকতাৰ ঘোৰ বিৰোধী, অথচ ধৰ্মৰ মাজত লুকাই থকা সত্যৰ স্বৰূপ বুজিবৰ কাৰণে আগ্ৰহী। সংস্কৃত, ফাৰ্চী, উৰ্দু আদি অভিজাত সমাজৰ ভাষাৰে নহয়, সাধাৰণ জোলা, তাঁতী, কৃষক, বেহেৰুৱাৰ মাত কথাৰে নিজৰ উপলব্ধিক প্ৰকাশ কৰিবৰ কাৰণে উদ্গ্ৰীৱ। সত্যৰ লগত পৰিচিত হ'বৰ কাৰণে বছৰৰ পাছত বছৰ ধৰি ঘূৰি ফুৰিলে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই, ঘূৰিলে জগন্নাথ পুৰী, দিল্লী, পানীপথ, আজমীৰ আৰু নানা তীৰ্থক্ষেত্ৰ, ভ্ৰমণ কৰিলে বোখাৰা, বাগদাদ, সমৰকন্দ। সোঁ শৰীৰেই হওক বা মানসিকভাৱে কল্পনাৰেই হওক, বহুবাৰ মক্কালৈ গ'ল হজ কৰিবৰ কাৰণে। হিন্দু সাধক ৰমানন্দ আৰু মুছলমান চুফী সাধক শ্বেখ তাকীৰ কাষত ধৰ্মতত্বৰ শিক্ষা লৈ তেওঁ দুয়োটা ধৰ্মৰ মাজৰ বিৰোধ বিবাদৰ অৱসান ঘটাই ইছলামৰ তৌহিদ আৰু উপনিষদৰ একেশ্বৰবাদ, দুয়োটাৰে সাৰ বস্তুৰ সমন্বয় ঘটাই সাধাৰণ মানুহৰ সহজবোধ্য ভাষাত হিন্দীত ৰচনা কৰি গালে এক সাম্য আৰু ভাতৃত্বৰ নতুন গীত। শক্তিশালী প্ৰত্যয়েৰে তেওঁ ঘোষণা কৰিলে ৰাম আৰু ৰহিমৰ মাজত কেৱল নামৰ পাৰ্থক্য, স্বৰূপৰ কোনো পাৰ্থক্য নাই। নিৰ্গুণ নিৰাকাৰ অনন্ত ব্ৰহ্ম বা আল্লাৰ পূজা নকৰি মূৰ্তি পূজা কৰাৰ অসাৰ্থতাৰ কথা চিঞৰি চিঞৰি ক'লে কবিৰে, লোগ এছা বাৱৰে পহন পূজন যাই, ঘৰ কি চকিয়া কাহে না পূজে, জেহি কা পিছা খাই। অৰ্থাৎ কি যে মূৰ্খ এই মানুহবোৰ, সিহঁতে শিলৰ পূজা কৰিবলৈ যায়, ঘৰত থকা জাতখনৰ শিল দুচটাকে সিহঁতে পূজা নকৰে কিয়? সিহঁতেতো সেই জাতৰ শিলেৰে পিহা আটা খায়। প্ৰতিটো ধৰ্মৰ ভিতৰতে যি অন্তৰ্নিহিত সনাতন সত্য আছে, তাক নিজৰ কৰি ল'ব পাৰিলে ধৰ্মবোৰৰ ব্যৱধান নোহোৱা হৈ যায়। কবিৰে গালে, হৰি উত্তৰত থাকে আৰু আল্লাৰ ঘৰ পশ্চিমত, তাত নিবিচাৰি তোমাৰ অন্তৰৰ মাজত হৰিক বিচাৰা, ৰাম আৰু ৰহমান দুয়ো তাতেই থাকে। মুছলমানৰ আল্লাহ মছজিদত থাকে, হিন্দুৰ ৰাম মন্দিৰত থাকে, পিছে য'ত মন্দিৰ আৰু মছজিদ নাই তাত বাৰু কোনে শাসন কৰে? হে বন্ধু, মোক তুমি ক'ত বিচাৰিছা? মই তোমাৰ নিচেই কাষতে আছোঁ। মই মন্দিৰতো নাই, মছজিদতো নাই, মই কাবাতো নাই, কৈলাশতো নাই, মই কোনো ধৰ্মকৰ্মতো নাই, মই কোনো আচাৰ অনুষ্ঠানতো নাই, মই যোগতো নাই, বিয়োগতো নাই। তুমি যদি প্ৰকৃত সন্ধানী হোৱা, এক মুহূৰ্ততে তুমি মোক পাবা। হে সাধুসকল শুনা, কবিৰে কয়, তেওঁ মোৰ উশাহৰো উশাহ। সমসাময়িক কালৰ দিল্লীৰ ছেকেণ্ডৰ লোডীৰ দ্বাৰা যেনেকৈ কবিৰ নিৰ্যাতিত হৈছিল, তেনেকৈ হিন্দুৰ গোড়ামীৰ বিৰুদ্ধে মাত মতাৰ কাৰণে ব্ৰাহ্মণসকলৰো তেওঁৰ ঘোৰ অপ্ৰিয়ভাজন হৈছিল। মানিলো যে ব্ৰহ্মাৰ মুখৰ পৰা ব্ৰাহ্মণৰ জন্ম হৈছিল, সেয়া বহুকাল আগৰ কথা। তেতিয়া হৈছিল যদি হৈছিল, কিন্তু আজিকালিতো তেওঁলোকৰ জন্ম অন্যৰ নিচিনাকৈ অৰ্থাৎ মাতৃগৰ্ভৰ পৰাই হয়। সেয়ে যদি হয়, জন্মগতভাৱে ব্ৰাহ্মণৰ বিশেষত্ব ক'ত? মছজিদৰ মিনাৰত উঠি ফজৰৰ আজান দিওঁতে মুৱাজ্জনে ইমান তেতুফালি কিয় চিঞৰিব লাগে? আল্লাই কাণেৰে নুশুনে নেকি? এডাল সূতা গাত পিন্ধিলেই যদি এজন মানুহ দ্বিজ হ'ব পাৰে, কুঁৱাৰ পানী তোলা লোহাৰ চকাটোত সদায় এডাল ৰছী লগোৱা থাকে, তেন্তে সেই চকাটোক ব্ৰাহ্মণ বুলি নেমাতো কিয়? এনেবোৰ কথা কোৱাৰ কাৰণে, এনেবোৰ অগতানুগতিক উক্তি কৰাৰ কাৰণে কবিৰ হৈছিল ব্ৰাহ্মণ আৰু মোল্লাসকলৰ ক্ৰোধৰ পাত্ৰ।
কিন্তু সকলো বাধা বিপত্তি সত্ত্বেও কবীৰৰ জনপ্ৰিয়তা সমগ্ৰ উত্তৰ ভাৰতত প্ৰবলভাৱে বিয়পি পৰিছিল। কবীৰৰ দোহা মানুহৰ মুখে মুখে হৈছিল। কবীৰপন্থীসকলৰ নতুন সমাজ গঢ়াৰ অভিযানক স্বাগত জনাও তাৰ সংখ্যা কমা নাছিল। মৃত্যুৰ অৱশ্যম্ভাৱিতাৰ কথা স্মৰণ ৰাখিবৰ কাৰণে কবীৰে সকলোকে সকীয়াই দিছিল। গৰ্ব অহংকাৰ জাত্যাভিমান ধৰ্মৰ গোড়ামী বাদ দি সকলো মানুহক একে স্ৰষ্টাৰ সৃষ্টি বুলি গ্ৰহণ কৰিবলৈ কবীৰে আহ্বান জনাই কৈছিল, সাধু সন্তসকলক জাতৰ কথা নুসুধিবা, কিয়নো তেওঁলোক সকলো জাতৰ ওপৰত। সাধুসকল ব্ৰাহ্মণ, সাধুসকল ক্ষত্ৰিয়, সাধুসকল উন্মাদ। ৩৬ জাততে সাধু আছে, এনেই প্ৰশ্ন সুধি কিয় তৰ্কবাদ কৰা? সাধুসকলৰ ভিতৰতে আছে নাপিত, ধোবা, বাঢ়ৈ, কাঠমিস্ত্ৰী। সাধু ৰাইদাস আছিল এজন মুচি, ঋষি চপচ আছিল এজন মেটৰ। হিন্দুৰ আৰু মুছলমানৰ মাজত একেধৰণৰ সাধু সন্ত চুফি আছে, পাৰ্থক্যনো আছে ক'ত? মানুহৰ আধ্যাত্মিক উত্তৰণৰ এই অসীম সম্ভাৱনাৰ নিৰ্ভীক স্বীকৃতিয়ে যেনেকৈ প্ৰচলিত সংস্কাৰৰ ভিত্তিত জোকাৰণি তুলিছিল, তেনেকৈ সমাজৰ অৱহেলিত শ্ৰেণীৰ মানুহবোৰৰ মনৰ মাজত ই দিছিল এক নতুন মৰ্যাদাবোধৰ চেতনা। ভাৰতৰ বুকুত এক নতুন ভাৰতাত্মাৰ উন্মেষ হৈছিল। সংমিশ্ৰণ আৰু সমন্বয়ৰ এক অভূতপূৰ্ব আলোড়নে বিশাল ভাৰতৰ বুকুত এক ঐক্যৰ বাতাৱৰণ গঢ়ি তুলিছিল। তীৰ্থভ্ৰমণৰ কাৰণে ঘৰবাৰী এৰি শংকৰ ওলাই গৈছিল কামৰূপ ৰাজ্যৰ বাহিৰলৈ, লগত ১৭জন অনুগত সহযাত্ৰী লৈ। জয়ন্ত আৰু মাধৱক ঘৰবাৰীত চকু দিয়াৰ দায়িত্ব সদায় শংকৰ বাহিৰ ওলাইছিল। কেৱল দেশ চাবৰ কাৰণে নহয়, কেৱল তীৰ্থ কৰিবৰ কাৰণেও নহয়। ওলাই গৈছিল বিশাল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ সংস্পৰ্শলৈ আহি উত্তৰ ভাৰতৰ জনসাধাৰণৰ ভাষাৰ লগত ঘনিষ্ঠভাৱে চিনাকি হ'বৰ কাৰণে। বিভিন্ন ঠাইৰ নৃত্য, গীত, বাদ্য, যাত্ৰা, নাট, অভিনয়ৰ বৈশিষ্ট্যবোৰ শিকি বুজি আয়ত্ত কৰি ল'বৰ কাৰণে আৰু নতুন ৰূপ আৰু আবেদন লৈ প্ৰৱাহিত হোৱা নৱবৈষ্ণৱবাদ, চুফিবাদ, নানক, কবীৰ আদি কবি, গায়ক, সংস্কাৰক, সাধকৰ অভ্যুত্থানৰ ফলত উদ্ভৱ হোৱা নতুন ভাৱাদৰ্শৰ মূল্যায়ন কৰিবৰ কাৰণে। এটা উন্মুক্ত মন লৈ শিকিবলগীয়াখিনি শিকিবৰ কাৰণে আৰু শিকাবলগীয়াখিনি শিকাবৰ কাৰণে জলে স্থলে অবিৰাম ভ্ৰমণ কৰি ঘূৰিলে জগন্নাথ ক্ষেত্ৰ, বাৰাণসী, প্ৰয়াগ, বৃন্দাবন, মথুৰা, কুৰুক্ষেত্ৰ, সেতুবন্ধন আৰু বদৰিক আশ্ৰম, আৰু ইয়াৰ মাজে মাজে কত চহৰ, নগৰ, গাঁও, জনপদ, নদী, হ্ৰদ, সৰোবৰ, অৰণ্য। ১২টা দীঘল বছৰ, প্ৰতিটো মাহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো ৰাতিৰ তাৎপৰ্যপূৰ্ণ নতুন নতুন অভিজ্ঞতা। মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, বিহাৰ, মঠ আৰু কত যে প্ৰাচীন আৰু সমসাময়িক ধৰ্মক্ষেত্ৰ, তীৰ্থক্ষেত্ৰ, উপাসনাগৃহ, পূজাঘৰ, দেৱস্থান। বিচিত্ৰ ভাস্কৰ্য, বিভিন্ন গঠন ৰীতি। মন্দিৰৰ ভিতৰত দেৱ দেৱীৰ বিগ্ৰহ, প্ৰতিমা, মূৰ্তি। তাতো দিনে ৰাতিয়ে মানুহৰ ভিৰ। ক'ৰবাত মূৰ্তি প্ৰতিমা একো নাই, একোটা মুকলি আহল বহল উপাসনাগৃহ। তাতো দিনে ৰাতিয়ে সেই ধৰ্মাৱলম্বীৰ ছেদভেদ নোহোৱা সমাগম, ভক্তৰ আৰাধনা, উপাসনাগৃহ, ইবাদতগাহ। কোনো মূৰ্তি নাই, বিগ্ৰহ নাই। ৪খন বেৰৰ মাজৰ মুকলি মজিয়া, প্ৰশস্ত দুৱাৰ, উন্মুক্ত খিৰিকী। কোনো মছজিদৰ লগত আছে ওখ মিনাৰ, ক'ৰবাত নাই। তাৰ পৰাই সূৰ্যোদয়ৰ পূৰ্বৰ পৰা ৰাতিলৈকে দিনে ৫ বাৰকৈ আজান দিয়া হয়। ভক্তসকলক আহ্বান জনোৱা হয় সমূহীয়া প্ৰাৰ্থনাত, নামাজত সমবেত হ'বৰ কাৰণে। ৰজা প্ৰজা নাই, ধনী দুখীয়া নাই, বগা কোলা নাই। এক নিৰাকাৰ আল্লাৰ সন্মুখত নতশিৰে আত্মনিবেদন কৰিবৰ কাৰণে শাৰী শাৰীকৈ বাহুত বাহু লগাই নামাজীসকলে নামাজ পঢ়ে, প্ৰাৰ্থনা কৰে। সৰল বিনীত প্ৰাৰ্থনা, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, অৰ্থাৎ সকলো সৃষ্টিৰ প্ৰভু আল্লাৰেই প্ৰাপ্য সকলো প্ৰশংসা। তেৱেঁই পৰম কৰোণাময়, পৰম দয়ালু। তেৱেঁই শেষ বিচাৰৰ দিনৰ গৰাকী। আমি কেৱল তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰেই সাহায্য প্ৰাৰ্থনা কৰোঁ। আমাক সেই পথেদি পৰিচালিত কৰা, যি পথেদি যাওঁতাসকলক তুমি পুৰস্কৃত কৰিছা, যিসকল অভিশপ্ত নহয়, যিসকল পথভ্ৰষ্ট নহয়। আমিন। অসহায় ভক্তৰ সৰল প্ৰাৰ্থনা, তুমি আমাক পথ চিনাই দিয়া, তুমি আমাক পথ চিনি পাওঁতাসকলৰ অনুগামী কৰা। আমি কেৱল তোমাৰেই উপাসনা কৰোঁ, কেৱল তোমাৰেই। সৰ্বব্যাপী, সৰ্বদ্ৰষ্টা, নিৰাকাৰ আল্লাৰ ওচৰত এয়া কৰোণাপ্ৰাৰ্থী ভক্তৰ সৰল নিবেদন। কোনো নৈবেদ্য নাই, ফল মূল নাই, দান দক্ষিণা নাই, কেৱল বিশুদ্ধ প্ৰাৰ্থনা, কোৰাণৰ বুকুৰ সহজ আত্মনিবেদন। একেলগে একেস্বৰে ৰজা আৰু মগনীয়া, পণ্ডিত আৰু নিৰক্ষৰ, ল'ৰা আৰু বুঢ়া, কোটোৱালে আৰু আছামীয়ে একেই প্ৰাৰ্থনা কৰে।
মছজিদ কেৱল চিজদাৰ ঠাই, সেৱাৰ ঠাই, আত্মনিবেদনৰ ঠাই। সকলো জাতৰ, সকলো বৰ্ণৰ, সকলো ভক্তৰ কাৰণে মছজিদৰ দুৱাৰ সদায় মুকলি। জাতি বিজাতি নাই, স্পৃশ্য অস্পৃশ্য নাই, দেশী বিদেশী নাই, কেৱল মুক্তিকামী ভক্তৰ মিলনৰ থলী। হিন্দু, ইহুদী, খ্ৰীষ্টান, বৌদ্ধৰো মছজিদত সোমোৱাৰ বাধা নাই। আল্লাৰ ঘৰক কোনোৱে অপবিত্ৰ কৰিব নোৱাৰে। আল্লাৰ সৃষ্টি পৃথিৱীখনত বসবাস কৰিবৰ কাৰণে সকলো মানুহৰ যিদৰে সমান অধিকাৰ আছে, সেই পৃথিৱীৰ বুকুৰে অকণমান ঠাইত অকণমান ঘৰ এটা সাজি লৈ তাতে সমূহীয়া প্ৰাৰ্থনা কৰিবলৈ লোৱাত তালৈ অন্যৰ প্ৰৱেশ নিষেধৰ প্ৰশ্ন উঠিবই নোৱাৰে। সকলোৰে অবাধ অধিকাৰ আছে নিৰাকাৰ বিশ্বপ্ৰভুৰ ওচৰত আত্মনিবেদন কৰাৰ। 12 বছৰ নগৰে চহৰে ঘূৰি ফুৰোতে শংকৰদেৱৰ চকুত পৰিছিল মছজিদ, চকুত পৰিছিল মছজিদত সমবেত হোৱা নামাজী, চকুত পৰিছিল সাম্য আৰু ভাতৃত্বৰ এক জীৱন্ত দৃশ্য। স্ৰষ্টাৰ সন্মুখত সকলো মানুহ মানুহ, সকলো ভক্ত ভক্ত, কোনো জাতিভেদ নাই, কোনো বৰ্ণভেদ নাই, কোনো উচ্চ নীচ নাই, কোনো স্পৃশ্য অস্পৃশ্য নাই, আদমৰ সন্তান মানুহৰ কোনো জাত নাই। ধৰ্মই মানুহক মানুহৰ পৰা আঁতৰাই নিনিয়ে, মানুহক মানুহৰ কাষ চপাই নিয়ে। নামাজে, উপাসনাই মানুহক কৰোণাময় স্ৰষ্টাৰ কৰোণাৰো কাষ চপাই নিয়ে। দেৱ মন্দিৰ সাজি দেৱতাক মন্দিৰৰ ভিতৰত সোমোৱাই মানুহৰ পৰা আঁতৰত ৰাখি কিহৰ পূজা হ'ব? ভগৱান সৰ্বভূতত বিৰাজমান। কোনে ক'ব পাৰে যে মন্দিৰ মছজিদৰ বাহিৰত ভগৱান নাই? অস্পৃশ্য অন্ত্যজৰ ঘৰৰ মজিয়াত ভগৱান নাই? মানুহৰ কাৰণেই ধৰ্ম। সকলো ধৰ্মৰ মৰ্মবাণী একেই। মানুহক মহত্বৰ কৰা, মানুহক ক্ষুদ্ৰতাৰ গণ্ডিৰ পৰা মুক্ত কৰা, মানুহক জীৱনৰ মাজেদি মহাজীৱনৰ অধিকাৰী হোৱাৰ পথৰ সন্ধান দিয়া। যিবোৰ বিধানে মানুহক জাতিত বিভক্ত কৰে, শ্ৰেণীত বিভক্ত কৰে, মানুহ আৰু মানুহৰ মাজত ব্যৱধানৰ প্ৰাচীৰ গঢ়ি তোলে, সেইবোৰ বিধান কোনো ধৰ্মীয় বিধান হ'ব নোৱাৰে। ধৰ্মই একীভূত কৰে, সমন্বিত কৰে, বিচ্ছিন্ন নকৰে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি ডেকা শংকৰৰ এই উপলব্ধি বদ্ধমূল হৈছিল প্ৰথমবাৰ তীৰ্থভ্ৰমণৰ পৰা। এতিয়া আকৌ এবাৰ তীৰ্থভ্ৰমণ কৰিবৰ মন গ'ল বৃদ্ধ শংকৰদেৱৰ। অতদিনে যিমান দেখিলোঁ তাতকৈ শতগুণ বাকী আছে দেখিবলৈ। যিমান শিকিলোঁ জানিলোঁ তাৰ সহস্ৰ গুণ বাকী আছে শিকিব জানিব বুজিবলৈ। যি সামান্য কৰিলোঁ মানুহৰ কাৰণে তাতকৈ লক্ষ গুণ বাকী আছে কৰিবলৈ। মৃত্যু পৰ্যন্ত মানুহে শিকে, জ্ঞান আহৰণ কৰে, কিন্তু সেই জ্ঞানৰ পোহৰ কেৱল আহৰণ কৰোতাজনৰ কাৰণেই নহয়, সেই জ্ঞানৰ পোহৰ আনৰ মাজত বিলাই দিবৰ কাৰণেহে। এটা চাকিৰ জুইৰে সহস্ৰ চাকি জ্বলাই তোলা, তেতিয়াহে চাকিৰ চাকি হোৱাৰ সাৰ্থকতা। তেতিয়া প্ৰথম চাকিটো তেল শেষ হৈ নুমাই গ'লেও আনবোৰ চাকি জ্বলি থাকিব, চাকি জ্বলি থাকিব, পোহৰ জীয়াই থাকিব, পোহৰৰ পৰা পোহৰ। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 53তম খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।